আৰু উৎপাদক নামৰ পাঠটোৰ উৎপাদক কিনো আৰু উৎপাদক আমি কেনেকৈ উলিয়াব লাগে সেই বিষয়ে আমি আজি আলোচনা কৰিম। ঠিক আছে, তুমি উঠি আহা, তুমি আহা। এটা হলা এটা নম্বৰ নিজৰ নম্বৰটো হিচাপ কৰি গৈ থাকিব। তুমি যদি এক দুই এনেকৈ নিজৰ নম্বৰটো কৈ যোৱা, প্ৰত্যেককে এডাল এডাল কি দিম পেঞ্চিল। এতিয়া তোমালোকে নিশ্চয় দেখিছা প্ৰত্যেকৰে হাতত এডাল এডাল কি আছে পেঞ্চিল। কি পেঞ্চিল? চাওঁ প্ৰত্যেকৰে হাতত এডালকৈ পেঞ্চিল ল'লে আমি 12জন ল'ৰা ছোৱালীৰ হাতত মুঠতে কেইডাল পেঞ্চিল পালো? কেইডাল পালো মুঠতে? 12। বুজি পালানে বাৰু? এডালকৈ যদি আমি 12ডাল পেঞ্চিল ভাগ কৰোঁ আমি কেইজন ল'ৰা ছোৱালীক দিব পাৰিলো? ভাগ বোলে বুলি ক'লো। 12 সংখ্যাটো পাবলৈ হ'লে যিকেইটা সংখ্যা আমি পূৰণ কৰিলো এই সংখ্যা কেইটাই হৈছে 12টোৰ উৎপাদক। তেতিয়াহ'লে চোৱাচোন আমি কি কি সংখ্যা পূৰণ কৰিলো, কি কি কৰিলো বাৰু? 12। আকৌ এইখিনিকে যদি লুটিয়াই চাওঁ আমি একে হয়নে বাৰু? 1 2 3 4 6 12। 1 2 3 4 6 12 এই সংখ্যা কেইটা কাৰ উৎপাদক? 12ৰ উৎপাদক। উৎপাদক কি বুজি পালানে? কোনো এটা সংখ্যা পাবলৈ হ'লে যিকেইটা সংখ্যা আমি পূৰণ কৰিলো সেই পূৰণ কৰা সংখ্যা কেইটাই সেই সংখ্যাটোৰ উৎপাদক। চবে বুজিলানে বাৰু? এই 15 সংখ্যাটোৰ উৎপাদক কি হ'ব বুলিব আছে বাৰু? পাৰিবানে বাৰু? Itu